देख रहे हैं जय हिंद मीडिया। चैनल को सब्सक्राइब करें, खबरों को लाइक और शेयर करें। आमार शिवसागर दिसांमुखर है एखन मोर नाम तो मोहम्मद राकिब आली। आमार शिवसागर विधायक अखिल गगৈ डांगरिया जिबिलाक काम दिছিলে कामबिलाक आपनार किछुमान काम आधारशिला करिए थৈ दिले, किछुमान काम आपनार सम्पूर्ण होइছে, किछुमान काम चलि আছে। विशेषকৈ आपनार 100 माने आपनार प्राय 30% काम होइছে, 70% काम हुआ নাই। कामबिलाक बहि আছে, काम हुआ নাই, किछुमान आधारशिला কৰি থৈ গুচি যায়। ভাবিছেন আপোনাৰ অখিল গগৈ কাম কৰিছে নে নাই কৰা আপোনালোকৰ মতে? আমি দেখাত মানে কি আপোনাৰ কামটো যেনেকৈ আগবাঢ়িব লাগিছিলে, যেনেকৈ কাম কৰিব লাগিছিলে তেনেকৈ কাম কৰা নাই। বেলেগ এটা সমষ্টিত যিমানটো আগবাঢ়িছে ইমানটো আগবাঢ়িছে ধৰক আপোনাৰ আমাৰ তেওঁ ৰাইজৰ দলৰ হয় বিধায়ক অখিল গগৈ। তেওঁ যিটো ইয়াত কামবিলাক কৰিম বুলি আহিছিলে, কাম কৰিম বুলি কৈছিলে, ৰাইজৰ আগত অৱগত কৰিছিলে কাম কৰিম বুলি, তেনেকৈ কামবিলাক আগবঢ়া নাই, কাম তেনেকৈ হোৱা নাই। বিশেষকৈ আমাৰ ৰাস্তাটো গৰাখহনীয়াটো একোৱে কাম হোৱা নাই, গৰাখহনীয়া কাম বা ৰাস্তাৰ কাম একোৱে হোৱা নাই। আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি দিলে সেইখিনি পূৰণ কৰিলে? পূৰণ কৰা নাই এতিয়ালৈকে। নিৰ্বাচন পাইছে, আগন্তুক নিৰ্বাচন পাইছে, পঞ্চায়ত নিৰ্বাচন পাইছে। পঞ্চায়ত নিৰ্বাচনত তেওঁ খেলা বিষয়ে কৈছে। তাৰপিছত আপোনাৰ পঞ্চায়তত মানে বৰ ভাল নেদেখোঁ যেন পাইছোঁ, কামবিলাক আগবঢ়া নাই যে পঞ্চায়তত বৰ ভাল নেদেখিব। আমি অহাবাৰ মানে তেওঁৰ নিচিনা এজন বিধায়ক আমাক নালাগে বুলিয়ে ভাবিছোঁ। মানে কেলৈ কামবিলাক আগবঢ়া নাই। যেনেকৈ ধৰক মানে এতিয়া চৰকাৰটো আপোনাৰ চেণ্ট্ৰেলত বিজেপি চলি আছে, ষ্টেটত বিজেপি, পঞ্চায়তবিলাক বিজেপি চলি আছে। যদি আমাৰ শিৱসাগৰ যদি বিধায়কজন যদি বিজেপি হ'লহেঁতেন, বিজেপিৰ এজন বিধায়ক হ'লহেঁতেন, নিশ্চয় আমাৰ কাম এটা আগবাঢ়িলেহেঁতেন। এতিয়া আপোনাৰ চেণ্ট্ৰেলৰ পৰা যেতিয়া আপোনাৰ 100ত আপোনাৰ এইটো কি আমাৰ শিৱসাগৰলৈ যেতিয়া 100ত চেণ্ট্ৰেলৰ পৰা অৰ্ডাৰ আহে, 100ত আমাৰ শিৱসাগৰটো আপোনাৰ 25% আহে। বিধায়কটো আপোনাৰ বেলেগ এজন, তেওঁ বিৰোধী দলৰ হয়, তেওঁ এজনীয়া মানুহ। ক'ত আমাৰ ইয়াত তেনেকৈ পাম? 25% পাওঁ। আমাৰ ইয়াত কামবিলাক আগবঢ়া নাই। বিশেষকৈ আমাৰ ৰাস্তাটো আমি বহুতবাৰ আবেদন কৰিছোঁ। ৰাস্তাটো আমাৰ বনাই অলপ ভাঙি যায়, থাকে অলপ ভাঙে, অলপ থাকে, তেনেকুৱা হৈ যায়। ৰাস্তাটো মানে 5 বছৰ দিনে নাযায় ভালকৈ। আৰু যিহেতু বাৰে বাৰে কৈ থাকে যে ৰংঘৰ প্ৰকল্প আনিছোঁ, তলাতল ঘৰ প্ৰকল্প আনিছোঁ, সেই ৰংঘৰ প্ৰকল্পৰ তলাতল ঘৰ প্ৰকল্পৰ পৰা কিবা উন্নয়ন হ'ব বুলি ভাবেনে আপুনি? ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ পৰা আপোনাৰ উন্নয়ন হ'ব বুলি ভাবোঁ মানে তাৰ পৰা মানে কি এক শ্ৰেণীৰ মানুহ মানে ভাল শ্ৰেণীত যাব বিচাৰে, ভালত যাব বিচাৰে। তাৰ পৰা ধৰক মানে আমাৰ শিৱসাগৰখন এটা মানে জাকত জিলিকা এটা লিষ্টত যাব পাৰে। ৰংঘৰ কাৰেংঘৰৰ পৰাতো আমাৰ জাকতটো জিলিকিছে। ৰংঘৰ কাৰেংঘৰ আপোনাৰ গোটেই ষ্টেটত চিনি পায়, চেণ্ট্ৰেলত চিনি পায়, ভাৰতবৰ্ষৰ চব মানে চিনি পায় তাতেই। দিচাংমুখ গাঁও পঞ্চায়তত অখিল গগৈৰ সমষ্টিত আজিলৈকে মানে পানী যোগানৰ অৱস্থাটো বেয়া। আমি পানী ব্ৰহ্মপুত্ৰৰ পৰা আনি পিনি খাবলগীয়া হৈছে, গেলা পানী। একেবাৰে আমাৰ দিচাংমুখ অঞ্চলখন অৱস্থা বেয়া। অখিলে একো কৰিব নোৱাৰিলে। নকৰিলে। এই দেখিছেনে বাল্টিং লৈ আনিছোঁ পানী নিবৰ কাৰণে? অহা নাই, লগেই পোৱা নাই, দেখাই নাই। যি আহিছিলে এতিয়া আমি চিন্তা কৰিম ৰাইজে যাক দিলে ভাল হ'ব, পানী যোগানটো আহিব, তাকেই দিম আমি ভোট।